হয়, চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ যিটো কাৰ্যালয় আছে তাত মই বৰ্তমান উপস্থিত আছোঁ আৰু চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা আমি দেখুৱাই গৈ আছোঁ আমাৰ দৰ্শকসকলক। আমি কিছুদিন পূৰ্বে বঙাইগাঁৱৰ যি চৰকাৰী কাৰ্যালয়ৰ নমুনা আছে সেই দেখুৱাইছিলোঁ সময়মতে কৰ্মচাৰী উপস্থিত নোহোৱাৰ দৃশ্য। আমি বৰ্তমান কাজলগাঁও যিটো পৌৰসভাৰ কাৰ্যালয় আছে তাৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিবলৈ পাইছে এইটো এটা চৰকাৰী কাৰ্যালয় আৰু তাত দেখিবলৈ পোৱা গৈছে এতিয়া 10:30 বাজিছে আৰু 10:30 বজালৈকে এই যিটো কোঠা আছে কোঠাটোত এগৰাকী লোকক মই দেখিবলৈ পোৱা যোৱা নাই। আমি অকণমান আৰু আগবাঢ়ি আহোঁ যদি আমি দেখুৱাওঁ, মোৰ সৈতে আয়ুষ আছে, আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে দেখিবলৈ পাব এইটো এটা কাৰ্যালয়। ইয়াতে দুগৰাকী কৰ্মচাৰীক আমি ইতিমধ্যে দেখিছোঁ, তেখেতসকল আহিছে আৰু 2-এগৰাকী আহিবলৈ বাকী আছে। সৰ্বমুঠ ইয়াত আমি জানিব পৰা মতে 20গৰাকী কৰ্মচাৰী আছে, কিন্তু 2গৰাকীক আমি দেখিছোঁ আৰু চতুৰ্থ বৰ্গৰ এগৰাকীক আমি দেখিছোঁ। তাৰ বাহিৰে আমি কৰ্মচাৰী দেখিবলৈ পোৱা যোৱা নাই। অৰ্থাৎ 9:30 এইসমূহ কাৰ্যালয় খোলে, কিন্তু এতিয়া 10:30 বাজিছে আৰু 10:30 বজালৈকে ইয়াত কৰ্মচাৰীৰ অভাৱ দেখিছোঁ। আমি পৌৰপতিক দেখিছোঁ, কাজলগাঁও পৌৰসভাৰ পৌৰপতি, তেখেত ইতিমধ্যে আহিছে। তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ, তেখেত কামত ব্যস্ত হৈ আছে। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে কাজলগাঁও পৌৰসভা আপোনাৰ চৰকাৰী কাৰ্যালয়, এতিয়া আমি দেখিছোঁ ইয়াত মাত্ৰ 2গৰাকী কৰ্মচাৰী আছে। 10:30 বাজিলে বাকী কৰ্মচাৰী সময়মতে নাহে নেকি? এতিয়া এটা পৰম্পৰা আছে আগৰ পৰাই। আমি যেতিয়ালৈকে ইয়াত পাৱাৰত আহিছোঁ তেতিয়াৰ পৰা যিসকল এমপ্লয়ী আছিলে তেওঁলোকে এটা এনেকৈ অভ্যস্ত আছে যে 11টাৰ আগত কোনেও ইয়াত আহি নাপায়। বিশেষ কোনোবা 1-2জন আহে 11টাৰ আগত। এতিয়া যেনেকৈ আপুনি দুজন এমপ্লয়ীক দেখা পাইছে। কিন্তু এইটো আশ্চৰ্যৰ বেপাৰ যে যিমান মানে কোৱা স্বত্তেও বা অনুৰোধ কৰা স্বত্তেও বা তাহাঁতক ভয় দেখুওৱা স্বত্তেও 10:30টাৰ আগত 11টাৰ আগত প্ৰায় এমপ্লয়ী উপস্থিত নহয় বা সেইধৰণে কাম কাজতো গাফালতি কৰে। আপুনি চেয়াৰমেন হৈ পেলাই আপুনি সময়মতে আহিছে, কিন্তু কৰ্মচাৰী এতিয়ালৈকে অহা নাই, তেখেতসকলক মানে ভয় নকৰে নেকি? ভয় এক ধৰণে নকৰে, কাৰণ তেওঁলোকৰ এটা ধাৰণা আছে যে যিসকল মানে এক ধৰণে বিগত সময়ত BPFৰ চৰকাৰৰ দিনত পানীৰাম ব্ৰহ্ম ডাঙৰীয়াই তেওঁলোকক নিয়োগ কৰিছিল। তেওঁলোকে এটা ৰাজনৈতিক দৃষ্টিভংগীত নিয়োগ কৰিছিল ৰাজনৈতিক ফলীয়াসকলক। তেওঁলোকৰ কোনো গুণগত কাৰ্যত কোনো গুণগত নাই, দক্ষতা নাই। সেইমতে তেওঁ কৰিছিলে, মানে নিয়োগ কৰিছিলে। তেতিয়াৰ পৰাই কোনো কামত কোনো ডিচিপ্লিন নাই, আহাৰ কোনো ডিচিপ্লিন নাই। সেইমতে মইমথালি চলি আছে। কৰ্মচাৰী আছে টোটেল 19জন কৰ্মচাৰী আছে বৰ্তমান। মাত্ৰ 2গৰাকী। 2গৰাকী এতিয়া আহিছে, 17গৰাকী নাই। সেনেকেই। আপোনালোক অসহায় নেকি? এক ধৰণে এইটো অভ্যস্ত যে তেওঁলোকক মানে ডিচিপ্লিনত আনিব খুজিলেও তেওঁলোকে এটা মানে বিপৰীত বা কিবা বিমুখ এটা মনোভাৱ লৈ এনেকৈ অৱলম্বন কৰে। আৰু তাৰ কাৰণেও বহুত ধৰণৰ এনেকৈ কথা হৈছে, আজিলৈকে মনোমালিন্য হৈছে, কাজিয়াও হৈছে। বা মই ঊৰ্ধ্বতম মহলক সেইবাবে জনাইছোঁ যে এইবিলাকক ৰিপ্লেচ কৰা বা বদলি কৰাৰ কিবা এটা ব্যৱস্থা ল'ব লাগে বুলি আশ্বাস দিছিলে ঊৰ্ধ্বতম মহলৰ পৰা, যে ঠিক আছে ব্যৱস্থা মানে বদলীকৰণৰ ব্যৱস্থা এটা কৰা যাওক বুলি। তথাপিতো গুৰুত্ব নাই। দেখিবলৈ পাইছে এখেত হৈছে পৌৰপতি, আৰু পৌৰপতি এক প্ৰকাৰ অসহায় হৈ পৰিছে। কাজলগাঁও পৌৰসভাৰ যিটো কাৰ্যালয় আছে তাত আমি উপস্থিত হৈছোঁ, আৰু পৌৰপতিয়ে ইতিমধ্যে উল্লেখ কৰিছে যে এক প্ৰকাৰ তেখেত অসহায় আৰু সময়মতে চৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ নহা এটা পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে। বহু কাম থাকে, কাজলগাঁও পৌৰসভাই নহয় প্ৰতিটো পৌৰসভাত যথেষ্ট কাম থাকে, যথেষ্ট ৰাজহুৱা কাম থাকে, কিন্তু এই ধৰণে এক প্ৰকাৰ 10:30 বজালৈকে কোনো ধৰণৰ কৰ্মচাৰীক ইয়াত আমি দেখিবলৈ পোৱা নাই। মাত্ৰ 2গৰাকী কৰ্মচাৰীক দেখিছোঁ। তাৰ বাহিৰে বাকী 17গৰাকী কৰ্মচাৰী অনুপস্থিত বুলি ইতিমধ্যে পৌৰপতিগৰাকীয়ে তেখেতে নিশ্চিত প্ৰদান কৰিছে। অৰ্থাৎ তেখেতে এই কথাখিনি আমাক জনাইছে। আৰু এই যি পৰিৱেশ আছে আমি BTCৰ পৰা, চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ পৰা দেখুৱাই গৈ আছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।